ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ এই অভিযান সম্পৰ্কে আগতেও আমি কৈছো কিন্তু এই অভিযানৰ কিছু অংশ আপোনালোকৰ সন্মুখত আমি দাঙি দিবলৈ বিচাৰিছো এই ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছৰ অংশ হ'ব যে কংগ্ৰেছ দলৰ জ্যেষ্ঠ সকল অসমৰ চুকে কোণে গ্ৰাম্য অঞ্চলত গৈ মানুহৰ লগত আলোচনাটো কৰিবই কিন্তু এক ৰাতি গাঁৱৰ ভিতৰত সাধাৰণ ঘৰত এক ৰাতি কটাব বাগান হ'ব পাৰে চহৰ অঞ্চল হ'ব পাৰে আমাৰ ট্ৰাইবেল অঞ্চলত হ'ব পাৰে পাহাৰত হ'ব পাৰে কিন্তু আমাৰ দলৰ শীৰ্ষ নেতৃত্ব মাত্ৰ গাঁৱত গৈ কথাখিনি পাতি ঘূৰি আহি এনেকুৱা নহয় তাত এক ৰাতি থাকি আহি আমি কিছু সভাত আমি আয়োজন কৰিম য'ত খালি কংগ্ৰেছৰ নেতৃত্বক নহয় কংগ্ৰেছৰ বাহিৰে যিবোৰ লাইক মাইণ্ডেড মানুহবোৰ আছে তেওঁলোকক আমি নিজৰ সভালৈ আমি মাতিম তেওঁলোকৰ পৰা আমি জানিবলৈ বিচাৰো যে অৰ্থনৈতিক ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰত কি কাম কৰাটো উচিত আমি মানুহক আমি এটা সেই মঞ্চটো দিম ৰাইজক সেই মঞ্চটো দিম এয়া স্থানীয় বুদ্ধিজীৱী হওক স্থানীয় সাহিত্যিক বা স্থানীয় অৰ্থনীতিবিদ হওক তেওঁলোকক আমি নিজৰ মঞ্চত নিমন্ত্ৰণ জনাই আমি তেওঁলোকৰ কথা আমি আমাৰ দলৰ নেতৃত্ব আৰু কৰ্মীসকলৰ মাজত আমি প্ৰকাশ হ'বলৈ এটা অভিযান আমি চলাম এনেদৰে আৰু বিভিন্ন অংশ লৈ কিছু আলোচনা হৈছে ধাৰাবাহিকভাৱে আপোনালোকক জনোৱা হ'ব লগতে আমি ইতিমধ্যে সক্ষম হৈছো যে অসমৰ যে ভোট চুৰি নহয় অসমৰ প্ৰায় ২৯,০০০ ভোটত প্ৰায় 85% 90% ধৰি লওক আমি BLA নিযুক্তি কৰিলো আৰু এতিয়া আমি বুথ কমিটি গঠন কৰিবলৈ আৰম্ভ কৰিছো কামখিনি খুব সুন্দৰকৈ চলি আছে আৰু আমি নিজকে টাৰ্গেট দিছো যে এই মাহৰ শেষৰ ভিতৰত আমাৰ গোটেইখিনি BLA সম্পূৰ্ণ হ'ব লাগিব ২৯,০০০ আৰু প্ৰায় 90% ২৯,০০০ৰ ভিতৰত প্ৰায় ৯০% বুথ কমিটি আমি এই এমাহৰ ভিতৰত গঠন কৰাৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ কৰিব লাগিব তৃতীয় আপোনালোকক কোৱা হ'ল যে অহা ১৮ তাৰিখে ইতিমধ্যে আমি পোষ্টাৰ ক্ৰিয়েটিভ আমি মুকলি কৰিছো যে গুৱাহাটীৰ ভিতৰত কংগ্ৰেছ দলে এটা সংগীত অনুষ্ঠান আয়োজন কৰিবলৈ গৈছে য'ত অসমৰ মহান জ্যেষ্ঠ আৰু নৱপ্ৰজন্ম শিল্পীসকলক আমন্ত্ৰণ কৰা গৈছে য'ত সেই অনুষ্ঠানত যিহেতু জুবিন গাৰ্গৰ জন্ম জয়ন্তী সেই সন্ধিয়া ভাগত এটা সংগীত অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰক যি অসমীয়া কলা সংগীত সংস্কৃতিৰ প্ৰতি জুবিন গাৰ্গে ইমান ত্যাগ আৰু বলিদান দিলে আজি তেখেতৰ অনুপস্থিতিত আমি সকলোৱে যে এই দায়িত্বটো লওঁ যে যিদৰে জুবিন গাৰ্গে আমাৰ অসমীয়া সংস্কৃতিক মৰম কৰিলে সুৰক্ষা প্ৰদান কৰিলে অসম মানে কি অসমীয়া মানে কি অসমীয়া মূল্যবোৰ কি হ'ল নিজৰ কলা যোগেদি যে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিলে আমিও এটা সংকল্প ল'ম যে সেই তেখেতৰ যে জীৱনৰ যে মিছন জীৱনৰ যে উদ্দেশ্য সেই উদ্দেশ্যটো আমি জীয়াই ৰাখিম সেই উপলক্ষে এটা অনুষ্ঠান অহা ১৮ তাৰিখে আয়োজন কৰা গৈছে মই বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই
যেহেতু আমাৰ মিটিং এতিয়াও চলি আছে, আমাৰ বাজিদ আলী চৌধুৰী ডাঙৰীয়া তাতে আছে, আৰু আমাৰ কিছু আমাৰ বিধায়ক, আমাৰ আফতাব মোল্লা বিধায়ক ডাঙৰীয়াও আছে। আমি তেওঁৰ কিছু আমাৰ AICC জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং লগত আলাপ আলোচনা কৰিব। ইতিমধ্যে এতিয়ালৈকে যিবোৰ কথাবোৰ হ'ল, সেইখিনি কথাৰ কিছু অংশ আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিলোঁ, আৰু ইয়াৰ পিছত যেতিয়া সম্পূৰ্ণ হ'ব আমি গোটেইখিনি কথা আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিম। আমি যিখিনি কথা আপোনালোকক ক'লোঁ, আৰু যিহেতু আমি আমি এইখন মিটিঙত সকলোকে অৱগত কৰা হ'ল যে আজি দিনৰ 4টা বজাত আমি কিছুমান আমাৰ দলৰ বিৰোধী দলৰ নেতাসকলৰ লগত আমি এটা চাহ মেলৰ ওপৰত আমি সকলোৱে একত্ৰিত হ'ম। মই দলৰ চিঠি, দলৰ কথা, যিখিনি কথাবোৰ আমি দলীয় মঞ্চত পাতিব লাগে, সাংবাদিক মঞ্চত বা সাংবাদিক যোগেদি, মই বেলেগ দলৰ লগতো সাংবাদিক যোগেদি কথা নাপাতো, আৰু নিজৰ দলৰ লগতো সাংবাদিকসকলৰ যোগেদি মই কথা নাপাতো। যি কথা পাতিব লাগে উপযুক্ত মঞ্চত পাতো। নিৰ্বাচন কাষ চাপিছে, সকলোৱে সক্ৰিয় হ'ব, আৰু আমিও সক্ৰিয় হৈছোঁ, আমিও তৎপৰ হৈছোঁ। আমাৰ উদ্দেশ্য এটাহে যে ভয়মুক্ত অসম, সাম্প্ৰদায়িক ৰাজনীতি মুক্ত অসম, জনজাতিৰ ৰাজনৈতিক আশা পূৰণ কৰা অসম, আমালোকৰ মাজত সম্প্ৰীতি থকা অসম, দুখীয়া মানুহে যে ভূমিপট্টা পোৱা অসম, এই অসম গঢ়ি তুলিবলৈ কংগ্ৰেছে পৰৱৰ্তী দিনত চৰকাৰ গঠন কৰিবলৈ প্ৰস্তুত হৈছে। ধন্যবাদ।